তিতাবৰত কৃষকৰ মাজত পাৱাৰ টিলাৰ বিতৰণ উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আজি তিতাবৰত ৮০জন কৃষকৰ মাজত পাৱাৰ টিলাৰ বিতৰণ কৰা হয়। কৃষি সাৰথী আঁচনিৰ অধীনত কৃষকৰ মাজত পাৱাৰ টিলাৰসমূহ বিতৰণ কৰা হয়। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই আঁচনিৰ শুভাৰম্ভ কৰে। প্ৰেৰণৰে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰত্যক্ষ সহযোগিতাৰে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদে বিভিন্ন উন্নয়নমূলক কাম কৰি আহিছে। ভাষা, সংস্কৃতি, পৰম্পৰা ইত্যাদি ৰক্ষাৰ বাবে, ৰক্ষণাবেক্ষণৰ চৰ্চাৰ বাবে যিদৰে কাম কৰিছে, শিক্ষা দীক্ষা, আন্তঃগাঁথনি উন্নয়নৰ কামো ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদে কৰি আহিছে ৰাজ্য চৰকাৰৰ পূৰ্ণ সহযোগত। আৰু আজি আমাৰ কৃষি সাৰথী আঁচনিৰ অধীনত আমাৰ পাৱাৰ টিলাৰ বিতৰণ কৰা হৈছে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ এলেকাৰ ৮০গৰাকী কৃষকক এই পৰ্যায়ত। গতিকে এই পাৱাৰ টিলাৰৰ জৰিয়তে তেওঁলোকৰ কৃষি কৰ্ম যথেষ্ট আগবাঢ়ি যাব, উৎপাদনশীলতা বাঢ়িব, সময় যথেষ্ট ৰাহি হ'ব। আৰু এইবিলাকৰ উপৰিও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ সহযোগত অন্যান্য পৰিষদৰ দৰে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদেও উন্নতমানৰ বীজ, সাৰ, কৃষকৰ বাবে যিখিনি প্ৰয়োজনীয় সেইখিনি বস্তু যোগান ধৰি আহিছে। গতিকে এইখন চৰকাৰে যিদৰে ছেটেলাইটৰ উৰুৱাৰ কথা ভাবিছে বা ছেমি কণ্ডাক্টৰ হাবৰ কথা ভাবিছে, ঠিক সেইদৰে কৃষকৰ পথাৰখনৰ বাবেও সম্পূৰ্ণ সমৰ্পিত। এই সুন্দৰ অনুষ্ঠানটোৰ লগতে ৪০০০ পুলি বিতৰণ কৰা হৈছে। কিন্তু অনুষ্ঠানটো জাকজমকীয়া অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছিল যদিও যিহেতু কিছু সময়ৰ আগতে এটা দুৰ্ঘটনা হ'ল, এতিয়ালৈকে কি হৈছে খবৰ পোৱা নাই। গতিকে আমি তেখেতসকলৰ যাতে নিৰাপদে থাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই, আশীৰ্বাদ কামনা কৰি, যদি কেনেবাকৈ ক'ৰবাত আঘাতপ্ৰাপ্ত হৈছে বা নাজানো আমি একো ক'ব, মুঠতে দুৰ্ঘটনাটো যিহেতু ঘটিলে সেইকাৰণে আমি আমাৰ অনুষ্ঠানটো একেবাৰে চমুৱাই মাত্ৰ ৫-৬ মিনিটতে সামৰি দিলোঁ। লগতে ২ শতাধিক নামঘৰলৈ ২টাকৈ নাৰিকল পুলি আৰু ৫টাকৈ তামোলৰ পুলি বিতৰণ কৰা হয়। আহমেদাবাদৰ প্লেন দুৰ্ঘটনাৰ বাবে অনুষ্ঠানটো চমুকৈ সামৰা হয়। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্টাৰ লাইভ অসম। কিন্তু বৰ দুখৰ বিষয় যে আমি গুজৰাটত পৰা যিখন বিমান দুৰ্ঘটনাৰ কথাটো আমি গম পালোঁ, তেতিয়া তেখেতসকল কি হৈছে নাজানো, তথাপি দুৰ্ঘটনাই মনবোৰ বৰ ভাল নহ'ল। গতিকে আমি প্ৰগ্ৰেমটো বৰ বেছি দীঘলীয়া নকৰি মাত্ৰ আনুষ্ঠানিকতা কৰিলোঁ। ১০-১২ মিনিটত আমি প্ৰগ্ৰেমটো শেষ কৰিলোঁ। শেষ কৰি আজি প্ৰথম পৰ্যায়ত আমি ৮০জন কৃষকক আজি আমি পাৱাৰ টিলাৰ দিম ৫০% ৰেহাই মূল্যত। তাৰোপৰি আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ, আমাৰ যশস্বী প্ৰধানমন্ত্ৰী তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি ব্যৱস্থা লৈছে, মানে আমাৰ বিকশিত ভাৰত তেনেকুৱা যি প্ৰচেষ্টা, আৰু এক মাৰ নামত যিখিনি গছপুলি ৰুব লাগে, মাৰ নামত এজোপা গছপুলি ৰুব লাগে, তাকে সাৰোগত কৰি আমি তিতাবৰ সমষ্টিৰ বাহিৰেও আমাৰ ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ যিমানবিলাক এৰিয়া আছে, সেই এৰিয়াত প্ৰায় আমি ৪০০০-৫০০০মান নামঘৰ আমি কৰি উলিয়াইছোঁ। প্ৰত্যেক নামঘৰত ২জোপাকৈ আমি নাৰিকল আৰু ৫জোপাকৈ তামোল পুলি ৰোৱাৰ ব্যৱস্থা কৰিছোঁ। আজি তাৰো আনুষ্ঠানিকতা কৰিলোঁ। গতিকে আজি ইতিমধ্যে আপোনালোকে দেখিছে, যদিও অনুষ্ঠানটো আমি খুব কম হৈ হ'ল, আমি ৰাইজ আপুনি কিমান উপস্থিত হৈছিল আপুনি দেখিছে। গতিকে আজি যিসকল ভাবিছোঁ অনুষ্ঠানটো যথেষ্ট সাফল্যমণ্ডিত হৈছে, ৰাইজেও ইমান বেয়া পোৱা নাই, প্ৰত্যেকেই এইটো দুখজনক ঘটনাটোৰ বাবে চবেই এইটো কৰি লৈছে। গতিকে তথাপি আমাৰ ৰাইজক আমি বিনা হাতেৰে ঘূৰি যাবলৈ দিয়া নাই। যিসকল ভকত বৈষ্ণৱ উপস্থিত হৈছিলে প্ৰত্যেককৈ ২টাকৈ নাৰিকল পুলি, ৫জোপাকৈ মানে তামোল পুলি দিছোঁ। ঠিক তেনেকৈ যিসকল কৃষক আহি উপস্থিত হৈছিল সেইসকল কৃষকক আমি পাৱাৰ টিলাৰ দি আমি ইতিমধ্যে বিদায় দিছোঁ। গতিকে ভাবিছোঁ অনুষ্ঠানটো যথেষ্ট সফল হৈছে বুলি আমি অনুভৱ কৰিছোঁ। ধন্যবাদ।